তিনিচুকীয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 2023 চনৰ এটা হত্যাকাণ্ডৰ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ঘাতক পিতৃ মাতৃক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 20,000 টকাৰ জৰিমনা বিহা হয়। পিতৃ দিলীপ আন্ধৰা আৰু মাতৃ জয়া আন্ধৰাৰ বিৰুদ্ধে এই ৰায়দান। জানিব পৰা মতে 6/2/2023 তাৰিখে ধলা হাঁহাটি গাঁৱৰ দিলীপ আৰন্ধৰা আৰু মাতৃ জয়া আৰন্ধৰাই তেওঁলোকৰ নিজা বিবাহিত পুত্ৰ বিনন্দ আৰন্ধৰাক ঘৰৰ ভিতৰত হাত ভৰি বান্ধি গামোচাৰে ডিঙি চেপি হত্যা কৰা পৰিলক্ষিত হৈছিল। এই ক্ষেত্ৰত বিনন্দ আৰন্ধৰাৰ পত্নী এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰা হয়। পৰৱৰ্তী পৰ্যায়ত পিতৃ আৰু মাতৃৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া তিনিচুকীয়া সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হয়। উক্ত গোচৰত মুঠ 10জন সাক্ষীবাদীক সোধপোছ কৰা হয়। এই গোচৰত চৰকাৰী অধিবক্তা বীৰ বাহাদুৰ যাদৱে যুক্তি প্ৰদৰ্শন কৰে আৰু শুক্ৰবাৰৰ দিনটোত আদালতে দুয়োজন আসামীকে নিজ পুত্ৰক হত্যাৰ যথেষ্ট প্ৰমাণ পোৱাৰ পাছত আজীৱন কাৰাবাসৰ ৰায়দান দিয়া পৰিলক্ষিত হয়। মহামান্য সত্ৰ ন্যায়াধীশ তিনিচুকীয়াই এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। আপোনাৰ কেছ নম্বৰ হ'ল সেশন কেছ নম্বৰ হ'ল 6623। ঘটনাটো 5/2/2023 হৈছিলে আৰু এজাহাৰ দিছিলে 6/2/2023। এই ঢলাৰ ঘটনা হয়, ঢলা থানাৰ অন্তৰ্গত। তাৰ মানে তাত সেইটো কেছত যিজন মৰিলে অনন্ত আৰন্ধৰা তাৰ ৱাইফে এটা গোচৰ দিছিলে, মানে এজাহাৰ দিছিলে ঢলা থানাত যে তেওঁৰ স্বামী তেওঁৰ শহু শাহুৱেকে মানে মিলি হত্যা কৰিলে। ইয়াত দেখা গ'ল যে সাক্ষী আপোনাৰ এই ছোৱালীজনী কিন্তু তেওঁৰ বেডৰুমত, মানে তাৰ পত্নীৰ বেডৰুমতে এই তাক হত্যাটো বেডৰুমৰ পৰাই ঘৈণীয়েকজনীক উলিয়াই দিলে, গোটা মাৰি বেলেগ ৰুমত বন্ধ কৰি দিলে। আৰু ছোৱালীজনী সৰু 10 বছৰীয়া ছোৱালীজনী আছিলে, কিন্তু সি ছোৱালীজনী চাই আছে। তাৰমানে তেওঁৰ এই যিটো আসামী হ'ল আপোনাৰ কি কয় দিলীপ আৰন্ধৰা, তেওঁৰ মানে যিজন মৰিছে তেওঁৰ বাপেক আৰু মাক জয়া আৰন্ধৰা, দুজনে মিলি তাক গামোচাৰে ডিঙি চিপি হত্যা কৰিলে। আৰু বস্তুটো কি হ'ল মানে ডিঙি চিপি আছিলে আপোনাৰ দিলীপ আৰন্ধৰা আৰু ভৰিটো চটপটাই আৰন্ধৰা দুজন ধৰি আছিলে। এই দুজনে মিলি হত্যা কৰিলে। আৰু এই মানে সম্পূৰ্ণ ঘটনাটো তেওঁ 10 বছৰ মানে যিজন ঢুকালে অনন্ত আৰন্ধৰা, তেওঁৰ 10 বছৰীয়া ছোৱালী খিৰিকীৰ পৰা চাই আছে, চিঞৰি আছে মোৰ দেউতাক নামাৰিব, কিন্তু সেই তথাপি সিহঁতি মাৰি আছে। আৰু ঘৈণীয়েকজনীও ওলাই আহিলে চিঞৰ বাখৰ, কিন্তু তাক মানে বন্ধ কৰি দিছে, সোমাব দিয়া নাই। এই ঘটনাত জঘন্য ঘটনা। এই ঘটনাৰ হ'ল সাক্ষীবাদী সম্পূৰ্ণ হ'ল, চব মিলাই হৈ তাৰপিছত আপোনাৰ এই আদালতে দুজনকে যাৱজ্জীৱন কাৰাবাস দিছে, 20,000 টকা জৰিমনা কৰিছে। আৰু যদি 20,000 টকা দিব নোৱাৰে আৰু এবছৰ সশ্ৰম কাৰাবাস দিছে। সেই ঘটনাটো মানে তদন্ত কৰিছিলে আমাৰ এই কি নাম আছিলে, এই আছিলে আইও ভালকৈ কৰিছে, চব মিলি দেখা গৈছে। আৰু এইটো মানে বৰ মৰ্মাহিক ঘটনা। মানে এই ছোৱালীৰ সন্মুখৰ আগতে মানে তেওঁ মাৰি আছে, হত্যা কৰি আছে, ঘৈণীয়েকজনী তাক বাহিৰ কৰি দিছে। এই ঘটনাটো মানে বৰ হৈছিলে, ৰিপাৰকেশ্যন হৈছিল আগতে, বহুত হুলস্থুল হৈছিলে। এইটো ভাল এটা ৰায় আমাৰ সত্ৰ ন্যায়াধীশে মহামান্য দিছে। কিন্তু চৰকাৰী পক্ষ মই আছিলোঁ বি যাদৱ এডিশ্যনেল পাব্লিক প্ৰজিকিউটৰ। মই কেছটো তৰ্ক কৰিলোঁ, চলালোঁ। আৰু এই পক্ষতো আৰু নামটো ক'লে হ'ব নেকি, নোকোৱাই ভাল। তেওঁলোকে যিটো সেই পক্ষৰ তেওঁ আসামী পক্ষৰ আছিলে, কিন্তু আমাৰ পক্ষৰ পৰা মই কৰিছিলোঁ বি যাদৱ, মানে চৰকাৰী অধিবক্তা। তেনেকৈ হিচাপত তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।